AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড়ত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত উপ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। দুলীয়াজানত ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ পৰ্যাবৰণ মঞ্চৰ আহ্বানত পৰ্যাবৰণ দিৱস পালন। ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কেটেপাৰ প্ৰতিযোগিতা আৰু কানৈ মহাবিদ্যালয়ত ৰছী টনা আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত। এতিয়া বিতং বাতৰি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ উপ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ সদস্যসকলে। ডিব্ৰুগড়ত আখোৱাপূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ সাব্যস্ত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ উপ মহাপ্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ সদস্যসকলে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, স্মাৰ্ট মিটাৰ বন্ধ করো, স্মাৰ্ট মিটাৰ বন্ধ করো, স্মাৰ্ট মিটাৰ বন্ধ কৰিবই লাগিব, স্মাৰ্ট মিটাৰ বন্ধ কৰিবই লাগিব। জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভালে সংখ্যক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে। দুখীয়া গাঁও অঞ্চলৰ ৰাইজৰ ঘৰত, দুখীয়া মানুহৰ ৰাইজৰ ঘৰত APDCL এই স্মাৰ্ট মিটাৰ লগাই লুণ্ঠন চলাইছে। তাৰ প্ৰতিবাদত আমি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে এই ধৰ্ণা আৰু ঘেৰাও কাৰ্যসূচী আজি APDCL মুখ্য কাৰ্যালয় পালন কৰিছোঁ। এই স্মাৰ্ট মিটাৰ দিব লাগিছিলে যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান, যিবিলাকে চৰকাৰক ৰাজহৰ ক্ষেত্ৰত ঠগবাজ কৰে, সেইবিলাকৰ কাৰণে লাখ লাখ স্মাৰ্ট মিটাৰ আহিছিলে। আৰু এই চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু APDCL সেই কাম নকৰি এই ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ সংস্থাপন নকৰি আমাৰ দুখীয়া গ্ৰাম্য অঞ্চলৰ ৰাইজক আৰু আমাৰ যিবিলাক ৰাইজৰ পৰা শোষণ কৰি আজি এই স্মাৰ্ট মিটাৰ লগাই আমাৰ মানুহবিলাকক আজি বিপদত পেলাইছে। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আমি এইটো কথা কৈছোঁ যে তেওঁলোকে আমাৰ এতিয়া আলোচনা কৰিব লাগিছে। বিভিন্ন সামগ্ৰী মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হৈছে, বিধানসভাত এইবোৰ আলোচনা কৰিব লাগিছিলে, কিন্তু সেইবিলাক আলোচনা কৰা নাই। আজি এই বিধানসভাত অধিৱেশন চলি আছে, তাত স্মাৰ্ট মিটাৰৰ ওপৰত কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে, সেইবিলাক উত্তৰ দিয়া নাই, কাৰণ তেওঁলোকে বিপদত পৰিছে। এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰতি মাহত হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ সেই ঋণ পৰিশোধ কৰিবৰ কাৰণে গ্ৰাম্য অঞ্চলৰ দুখীয়া মানুহৰ এই স্মাৰ্ট মিটাৰ লগাই তাৰ পৰা লুণ্ঠন কৰাত আৰু এই স্মাৰ্ট মিটাৰৰ যিটো ভাড়া বিল, সেই বিল পৰিশোধৰ পৰা তেওঁলোকে ধাৰ মাৰিব বিচাৰিছে। সেই প্ৰতিবাদত আজি আমি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ লগতে সদৌ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সদৌ অসমতেই এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছে। ৰাজ্যত আজি প্ৰায় 1,34 লাখ স্মাৰ্ট মিটাৰ লগোৱাৰ যোজনা কৰাৰ পিছত ৰাইজে প্ৰতিবাদ কৰাৰ 80,000 মিটাৰ তেওঁলোকে ইতিমধ্যে লগোৱা বন্ধ কৰিলে আছে। কিন্তু এনে অৱস্থাত গুজৰাটী বেপাৰী হাতত দি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অসমত সাধাৰণ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা প্ৰক্ৰিয়া আৰম্ভ কৰি আজি ৰাইজৰ অৱস্থা জ্বলা কলা খুৱাই দিছে। এই স্মাৰ্ট মিটাৰটো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে ইয়াক কেৱল বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহত লগোৱা কথা, সেইটো নকৰি তেওঁলোকে বেপাৰী বণিক বস্তুত তেওঁলোকে সকাহ দিবৰ বাবে সাধাৰণ জনতা এটা আজি লুণ্ঠন কৰি আজি আপোনালোকে দেখিছে যে অসম চৰকাৰ হাতত পইচা নাই,
অলৰেডি 1.5 লাখ কোটি টকা ধাৰ সোমাইছে। এই ধাৰ মাৰিবৰ কাৰণে হিমন্ত বিশ্ব চৰকাৰে সাধাৰণ স্মাৰ্ট মিটাৰৰ যোগেদি বৰ্ধিত হয় বিল আদায় কৰি তেওঁলোকে এই ধাৰ যি লৈ আছে তেওঁলোকে মাহে এইটো তেওঁলোকে পূৰণ কৰিব বিচাৰে। গতিকে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত, জনবিৰোধী সিদ্ধান্ত, সাধাৰণ ৰাইজক পেটত লাভ মৰা এই সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ দলে আজি আমি এইটো দিশত অতি ঘূৰাই কৰিছোঁ। আৰু যেতিয়ালৈকে স্মাৰ্ট মিটাৰ পৰিহাৰ নকৰে, ৰাইজক হকা দিয়া ব্যৱস্থা নকৰে, তেতিয়ালৈকে কংগ্ৰেছে এই আন্দোলন আমি চলাই গৈ মানে কেতিয়া আহিব এইটো ডাঙৰ এটা প্ৰশ্ন। কাৰেণ্ট আছে, কেতিয়া গ'ল এইটো নহয়, কাৰেণ্ট গৈছে এইটো নহয়, কাৰেণ্ট কেতিয়া আহিব আজি জনসাধাৰণৰ ডাঙৰ প্ৰশ্ন। কাৰেণ্টটো সৰহভাগ সময় নাথাকে। বিদ্যুৎ বিভাগৰ আপুনি কমপ্লেইনৰ নামত ফোন কৰিলে কেতিয়াও আপুনি তাৰ কোনো সদুত্তৰ নাপায়। তেওঁলোকৰ মাত কথা আপুনি সাধাৰণ কাষ্টমাৰৰ লগত যিসকলে সেই ফোন ৰিচিভ কৰে তেওঁলোকে সাধাৰণ গ্ৰাহকৰ লগত কথা পতা ন্যূনতম সদিলতা বুথখনো তেওঁলোকে নাৰাখে। তাৰ ওপৰত যদি আপুনি অভিযোগ দিয়ে এইফালে আমি সমস্যা দিব, এইফালে সমস্যা আহিব, তেওঁলোকৰ এই কথা বতৰাবিলাক মানে গোটেই কামটো APDCL-এ নহয় যে ৰাইজেহে এইটো নিজে কৰিব লাগে। তেনেহ'লে বিভাগটোৰ প্ৰয়োজন কি আছে? যদি ৰাইজে নিজে কাম কৰিব লাগে তেনেহ'লে বিভাগৰ প্ৰয়োজন কি আছে? গতিকে এইবিলাক এটা ডাঙৰ জ্বলন্ত প্ৰশ্ন। আৰু সাধাৰণ ৰাইজৰ ওপৰত যিটো স্মাৰ্ট মিটাৰৰ যোগেদি যিটো লুণ্ঠন কৰিবলৈ বিচাৰিছে, এই লুণ্ঠন কিন্তু অসমৰ জনসাধাৰণে এতিয়া মানি লোৱা নাই। অসমৰ প্ৰতিটো অঞ্চলতে ইয়াৰ ব্যাপক প্ৰতিবাদ হৈছে আৰু চৰকাৰে ৰাইজৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব নিদি তেওঁলোকে তেওঁলোকে অনাঅসমীয়াৰ ওপৰত অত্যাচাৰ কৰিবলৈ এটা কিছুমান প্ৰতিক্ৰিয়াশীল চক্ৰক লগাই তেওঁলোকে এই মৌলিক সমস্যাবিলাকৰ পৰা ৰাইজৰ দৃষ্টি আকৰ্ষণ অটৰাব বিচাৰিছে। গতিকে এনেকুৱা ধৰণৰ হঠকাৰী ষড়যন্ত্ৰকাৰী কথাবিলাক চৰকাৰে পৰিহাৰ কৰিব লাগে আৰু ৰাইজৰ মৌলিক সমস্যাবিলাক সমাধানৰ ওপৰত গুৰুত্ব দিব লাগে। আমি কংগ্ৰেছ দলে আহ্বান জনাইছোঁ আৰু এই স্মাৰ্ট মিটাৰ যেতিয়ালৈকে পৰিহাৰ নকৰে তেতিয়ালৈকে আমি অব্যাহতভাৱে কংগ্ৰেছ দলে অকণমান সংগ্ৰাম কৰিব। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ পৰ্যাবৰণ মঞ্চৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দুলীয়াজান বিহুতলী প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পৰ্যাবৰণ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত ভাৰসাম্যতা শীৰ্ষক শৈক্ষিক কৰ্মশালাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ পৰ্যাবৰণ মঞ্চৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দুলীয়াজান বিহুতলী প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পৰ্যাবৰণ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু প্ৰাকৃতিক ভাৰসাম্যতা শীৰ্ষক শৈক্ষিক কৰ্মশালাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰকৃতিৰ বাবে মানুহ, মানুহৰ বাবে প্ৰকৃতি শীৰ্ষক মত বিনিময় অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী প্ৰাধ্যাপক ডক্টৰ সুৰজিৎ কোঁৱৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং আৰু পৰিৱেশ কৰ্মী ডক্টৰ নবীন বৰুৱাই। অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে ভাৰতীয় মজদুৰ সংঘৰ ৰাষ্ট্ৰীয় সম্পাদক নৱ কুমাৰ গগৈ আৰু অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস। পৰ্যাবৰণ দিৱস উপলক্ষে অসম গেছ কোম্পানীৰ পৰা বিহুতলীলৈ এক সজাগতা শোভাযাত্ৰা উলিওৱা হয়। 55 চনৰ 23 জুলাইতে প্ৰতিষ্ঠা হৈছিলে, শ্ৰদ্ধাৰ দত্তপ্ৰৰ্ণ ঠেঙীদেৱে প্ৰতিষ্ঠা কৰিছিলে। তাৰ পাছৰ পৰা ভাৰতীয় মজদুৰ সংঘই মাত্ৰ ভাৰতবৰ্ষৰ উদ্যোগ বা শ্ৰমিকৰ সৈতে কাম কৰি নাছিলে, গোটেই সমাজখন যাতে ভাৰতবৰ্ষখন ভাল হৈ থাকে তাৰ বাবে চিন্তা কৰি কিছুমান আয়াম লৈ লৈছিলে, যেনেকৈ পৰ্যাবৰণ দিৱস, স্বাৱলম্বী ভাৰত, এনেকুৱা বিভিন্ন ধৰণৰ আয়ামবিলাক লৈ কাম কৰি আছিলে। আৰু তাৰে আজি এটা ফলপ্ৰসূ আপোনালোকে দেখিবলৈ পাইছে যে ভাৰতীয় মজদুৰ সংঘৰ যিটো এটা আয়াম সেইটো হৈছে আমাৰ পৰ্যাবৰণ দিৱস। আৰু পৰ্যাবৰণ দিৱসটো ভাৰতীয় মজদুৰ সংঘই আজি 1955 চনত যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছিলে তেতিয়াৰ পৰা কৰি আহি আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীবিলাকৰ ভাৰত মজদুৰ সংঘৰ এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ এৱাৰনেছটো হ'ব। অকল আমাৰ ইয়াতে বুলি নহয়, ভাৰতত বহুতবোৰ এনেকুৱা সংঘ আছে, য'তেই নাথাকক পাইছোঁ পোৱাৰ কাৰণে ইয়াত যিটো সংগঠিত অসমত মই প্ৰথম ইয়াত দেখিছোঁ, দেখাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছোঁ যে আপাৰ আছামটো চিৰ সেউজীয়া হৈ থাকিব আগলৈ। এইটো চিৰ সেউজীয়া কৰাটো প্ৰত্যেকজন অসমৰ 3,35,00,000 মানুহৰ কাম। এইটো মই অকলে কৰি পেলাই দেখাইছোঁহে। সেইকাৰণে মজদুৰ সংঘ দি এনেকৈ ছাত্ৰ ছাত্ৰী এৱাৰনেছ যদি কৰে তেতিয়া সোনকালে আমাৰ যিখিনি সমস্যা আছে সমস্যাৰ পৰা গোলকীয় উষ্ণতাৰ পৰা নিৰ্বাৰণ কৰিব পৰা যাব। এই বিষয়ে এতিয়া নহয়, ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীকেও কোৱা হৈছে
যে ভাৰতীয় টেকন'লজি বিদেশৰ টেকন'লজি একে নহয় নেকি? বিদেশৰবোৰ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ যায় আৰু আমাৰ ইয়াৰ ৰজাই ৰোৱা কাটে ব্ৰিটিছে ৰোৱা কাটে নিজে গজাটো কাটে যাৰ ভিতৰত 2015 চনত ৰাস্তা বনোৱাৰ নামত তেতিয়া গোটেই অল অভাৰ ইণ্ডিয়া গছ কাটি পেলায় তাৰ বিনিময়ত 3000তকৈ বেছি মানুহ মৰে তাৰপৰা হেজাৰ ক'ভিডৰ পৰাতো এতিয়ালৈ মানুহ মৰিয়ে আছে কিয় 10 বছৰ আগত চিন্তা নকৰে এই গছবোৰ কাটিলে কি হ'ব এইটো কথা নাজানে যে টেকন'লজি যি পঢ়িছে যি প্লেনিং বনাইছে তেওঁ নাজানে ক'ত থাকে তেওঁ দিল্লী কংক্ৰিটৰ ফাৰ্ষ্টত থাকে এ চি ৰুমত থাকে এ চি গাড়ীত যায় তেওঁতো সেইবোৰ বিষয়ে নাজানে এজোপা 100 বছৰীয়া আহঁত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তেতিয়া কিমান গছ কাটিলে তেতিয়া আজিৰ সমস্যাটো গোলকীয় উষ্ণতাই আমাক সেইকাৰণে আমি তাৰ বাবে ভুগিছোঁ আমাৰ টেকন'লজি তেনেকুৱা ভুল ধাৰণাৰ কাৰণে আমাৰ এই দুৰ্দশাগ্ৰস্ত হৈছে চৰকাৰৰ আহ্বান এইটোৱেই যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰিব লাগে কাৰণ আগতে এই মেচিনটো নাথাকোঁতে এজোপা গছ কাটোতে এমাহ লাগে এতিয়াতো ফটাফট 5 মিনিটত কিমান গছ কাটে সেই অৰুণাচলে যেতিয়া বেন কৰিব পাৰিছে ভাৰত চৰকাৰৰ সেইটো থাকক প্ৰশাসনৰ লগত আৰু ডিপাৰ্টমেণ্টৰ লগত থাকক এইটো বাঁহমূলি আহিব গছ পৰিব ৰাস্তাত 5 মিনিটত ৰাস্তা খুলি দিব লাগিব এতিয়া যিখিনি গছ কাটিলে তাৰ ভিতৰত দুগুণ বেছিকৈ ৰুবলৈ কৈছোঁ কটাটোতো শেষেই হ'ল এতিয়া আকৌ সেইখিনি ফিল আপ কৰিবলৈ বহুত বছৰ লাগিব কাৰণ 100 বছৰীয়া গছো কাটিছে 200 বছৰীয়া গছো 300 বছৰ সেইকাৰণে তেনেকুৱাবোৰ সিদ্ধান্ত ফটাফট কৰিব নালাগে ছায়েন্স আৰু টেকন'লজি যেতিয়া সাহিত্যক চেৰ পৰা ওপৰলৈ গ'লে পৃথিৱীৰ ভাৰসাম্যটো হেৰাই ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আহিছোঁ পৰৱৰ্তী বাতৰিলৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত তথা সদৌ অসম কেটেপা সন্থাৰ তত্বাৱধানত প্ৰাইজমানি মুকলি কেটেপা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত তথা সদৌ অসম কেটেপা সন্থাৰ তত্বাৱধানত প্ৰাইজমানি মুকলি কেটেপা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডোৰ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিযোগিতাখনিত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উল্লেখ্য যে লুপ্ত হ'বলৈ ধৰা ভাৰতৰ কেতবোৰ পৰম্পৰাগত ক্ৰীড়াক উদগনি যোগাবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাই থকাৰ সময়তে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই উজনি অসমত প্ৰথমবাৰৰ বাবে এইবিধ ক্ৰীড়া আয়োজন কৰে হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি মেজৰ ধ্যানচান্দজীদেৱৰ যি আমাৰ জন্ম জয়ন্তী তেখেতৰ সেই জন্ম জয়ন্তী উপলক্ষে আজি আমি প্ৰথম বাৰ্ষিক কেটেপা প্ৰতিযোগিতা আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত লগতে সদৌ অসম যি আমাৰ কেটেপা সন্থা আছে তেখেতসকলৰ তত্বাৱধানত আজি এই প্ৰতিযোগিতাখনে আৰম্ভ কৰিছে যিবোৰ জেগাত আমাৰ এতিয়া কেটেপাটো খুব মানে লুপ্ত হৈ আছিলে যিহেতু এইটো বেলেগ গেমৰ লগৰ নিচিনা একেই হয় আমি সৰুতে এইটোতো আমি খেলিছিলোঁ কিন্তু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু অন্তৰ্ভুক্ত হৈ গ'ল আমি আশা কৰিছোঁ যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এইটো অন্তৰ্ভুক্ত হৈ যায় যাতে অলিম্পিকত এই কেটেপা প্ৰতিযোগিতাটো আৰম্ভ হয় ইয়াত কেটেপা প্ৰতিযোগিতাত বুলি নহয় আমাৰ এতিয়া বেলেগ বেলেগ দেশত ইয়াৰ নাম বহুত বেলেগ এতিয়া ইণ্ডিয়াত আমি ইয়াক গুলেল বুলি কোৱা হয় বাহিৰত ইউনাইটেড কিংডমক তাত চিচট বুলিও কোৱা হয় কিছুমানৰ চাংঘাই বুলি কোৱা হয় ইয়াৰ নাম বিভিন্ন আছে বেলেগ দেশত যেনেকৈ অন্তৰ্ভুক্ত হৈছে আমাৰ ইণ্ডিয়াতো যাতে এইটো বস্তু অন্তৰ্ভুক্ত হৈ যায় আমাৰ ইয়াৰ যিসকল লুপ্ত প্ৰতিভা আছে যিসকল খেলুৱৈ আছে এইসকলে যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলৰ নাম অৰ্জন কৰিব পাৰে হয় 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 অসম চৰকাৰে যিহেতু সন্থাই ক'লেই যিটো কেটেপা সন্থাই ক'লেই আমাৰ যিসকল প্ৰতিযোগিতা আছে বহুতসকলে মানে এইটো নাভাবে যে এই গেমটো মানে আমি আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব পাৰিম বুলি কিন্তু এই বস্তুটোৱে যে এতিয়া আৰ্চাৰীয়ে হওক বা শ্বুটিঙে হওক সমপৰ্যায়ৰ গেমেই হয় এইটো তো সেই বস্তুটো নিবৰ কাৰণে আমাৰ সন্থাই যিমানখিনি কষ্ট কৰি আছে তেখেতসকলে কৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই নামটো অন্তৰ্ভুক্ত হ'ব আৰু অলিম্পিকতো এইটো যদি অন্তৰ্ভুক্ত হৈ যায় তেতিয়া আমাৰ ইণ্ডিয়া বা অসমৰ কাৰণে বহুত ভাল খবৰ হ'ব আমি চেষ্টা কৰিছোঁ আগন্তুক পৰ্যায়তো ইয়াত এখনি প্ৰতিযোগিতা আৰম্ভ কৰিব ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই এক ধুনীয়া পদক্ষেপ লৈছে এই কেটেপা প্ৰতিযোগিতাটো অনুষ্ঠানটি ইয়াত আৰম্ভ কৰি নেক্সট আৰু দুমাহমানৰ পিছত তেখেতসকলে ডাঙৰ এটা অল আছাম প্ৰতিযোগিতা ইয়াত আৰম্ভ কৰিম বুলি কৈছে আমি আশা কৰিছোঁ সেইটো সফলভাৱে ৰূপায়ণ হওক বুলি তাই কামনা কৰিছোঁ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বিধানসভাত গৃহীত হ'ল দ্য আছাম ৰিপিলিং বিল 2024, বাতিল হ'ল দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026-ৰ ভিতৰত বাল্য বিবাহ বন্ধ কৰাৰ কথা ঘোষণা কৰে। বিধানসভাত গৃহীত হ'ল দ্য আছাম ৰিপিলিং বিল 2024, বাতিল হ'ল দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় 2026-ৰ ভিতৰত বন্ধ কৰিম বাল্য বিবাহ। বাহিৰত বাল্য বিবাহ হ'ব পাৰে, কিন্তু অসমত নহ'ব বাল্য বিবাহ। তেওঁ লগতে কয় যে সাব ৰেজিষ্ট্ৰাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে সুকীয়াকৈ মুছলিম সাব ৰেজিষ্ট্ৰাৰ অফিচ খুলি তাতে পঞ্জীয়ন কৰিব পাৰিব, কিন্তু চৰকাৰী অফিচতহে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন হ'ব। মুছলিম বিবাহ পঞ্জীয়নৰ মাচুল চিম্বলিকভাৱে 1 টকা দিলেই হ'ব। আজি অৰ্ডিনেন্স কৰি আমি কাজি চিষ্টেমটো বন্ধ কৰিলোঁ। বহুতখিনি বিয়া মাজত হ'ল, গতিকে অলৰেডি বিবাহ কৰা মহিলা পুৰুষ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ৰখি আছে। চ' সেইকাৰণে এটা কেটেগৰী আহিল অলৰেডি চলেমনাইজ মেৰেজ। যোনে কাজিত অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিলে তাক এইখন এক্টত ক'তো ইলিগেল ডিক্লেয়াৰ কৰা হোৱা নাই। আমিনুল ইছলাম চাহাবে ক'লে আজি 20 বছৰ আগত বিয়া হোৱা মানুহ আহি যাব। যিসকলে কাজিত, ইয়াত কোনো এটা লাইন নাই য'ত আমি লিখিছোঁ the marriage already registered before Kaji is declared illegal. That word is not there. কিন্তু আজি 6 মাহ ধৰি অসমত কাজি নাই। এই 6 মাহৰ ভিতৰত যিখিনি বিয়া হ'ল আৰু বিয়া হ'ব, এই দুইখিনি মানুহক আমি ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাটো দিব লাগিব। এইকাৰণে কেটেগৰিজ দুটা, solemnized and intended. Second, বহুত মুছলমান মহিলা আৰু পুৰুষে বিয়া পাতি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আহিব, নিকাহ কৰি আহিব, আৰু কিছুমানে বিয়া পতাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব। তো দুইটা কেটেগৰী মানুহক সুযোগ দিব লাগিব। চ' ইণ্টেণ্ডেড শব্দটো কি? যে মই আজি চন্দ্ৰমোহন পাটোৱাৰী ছোৱালী, ৰণোজ পেগুৰ ল'ৰা বিয়া হ'ল, তেওঁলোকে বিয়া পাতি ৰেজিষ্ট্ৰেশ্যন কৰিব আহিব পাৰে। দেয়াৰ উইল বি আনাডাৰ কেটেগৰী অফ এডুকেটেড মুছলিম ফেমিলি, যোনে ক'ব যে নহয় আমি ৰেজিষ্ট্ৰেশ্যন আৰু নিকাহ একেলগে কৰিম, লেট আছ গিভ দ্য নটিছ প্ৰায়ৰ। চ' সেইকাৰণে বিবাহিত ব্যক্তিয়েও ইয়াত আহিব পাৰে আৰু ইণ্টেণ্ডেড মেৰেজৰ মানুহো আহিব পাৰে। কিন্তু মেৰেজটো কেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব? যেতিয়া ইছলামিক ফেইথ মতে মেৰেজ আমি নাপাতোৱেই। সাব ৰেজিষ্ট্ৰাৰৰ মেৰেজ পাতাৰ কোনো অধিকাৰেই নাই। মেৰেজ হ'ব লাগিব এজ পাৰ মুছলিম পাৰ্চনেল ল এণ্ড ইছলামিক ফেইথ, আৰু নিকাহ হ'ব লাগিব। সাব ৰেজিষ্ট্ৰাৰৰ কাম নিকাহ কৰা নহয়। গতিকে আপোনালোকে চব পঢ়ি আছে, ডেফিনেশ্যন ডিটো পঢ়া নাই। চ' ডিটোতে ক্লিয়াৰ আছে যে এই এক্টে ইছলামিক ল আৰু ইছলামিক ফেইথ আৰু নিকাহত কোনো প্ৰকাৰে ইণ্টাৰফেয়াৰ কৰিব খোজা নাই। নিউজ ডেস্ক AN টেলিভিজন। মেজৰ ধ্যানচান্দক স্মৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় লোকৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ আগশাৰী শিক্ষানুষ্ঠান হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। উল্লেখ্য যে মেজৰ ধ্যানচন্দ্ৰৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে 29 আগষ্ট তাৰিখে পালন কৰা হয় এই দিৱস। মেজৰ ধ্যানচান্দক স্মৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় লোকৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো ছাত্ৰ একতা সভাই এই দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। আজি আমাৰ কানৈ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত আমাৰ যি নেশ্যনেল স্পৰ্ট ডে উপলক্ষে আমাৰ কানৈ মহাবিদ্যালয়ৰ খেলপথাৰত আমি বিশেষ দুটা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ কাবাডী প্ৰতিযোগিতা, লগতে আমাৰ ৰছী টনা প্ৰতিযোগিতা। আমাৰ কাবাডী প্ৰতিযোগিতাটো আমি আন্তঃ মহাবিদ্যালয় হিচাপে আমাৰ স্থানীয় যি MBKG আছে, কমাৰ্চ কলেজ আছে, এই সকলো মহাবিদ্যালয়ক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ সৈতে আমাৰ আন্তঃ মহাবিদ্যালয় হিচাপে অনুষ্ঠিত কৰা হ'ব। তাৰপিছতে আমাৰ যি ৰছী টনা প্ৰতিযোগিতাটো এইটো আমাৰ আন্তঃবিভাগ হিচাপে অনুষ্ঠিত কৰা হৈছে। আমাৰ প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে নিজ ইচ্ছাৰে ওলাই আহিছে, সেইটো ভাল লাগিছে। ক্ৰীড়াৰ প্ৰতি এইটো আমি সজাগ কৰিব বিচাৰিছোঁ।
ইয়াতে আমাৰ ৰাতিপুৱাই বিভিন্ন হৈ থাকে যোগাসন লগতে বিভিন্ন ধৰণৰ খেলা ধূলা আমাৰ কানন মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। সেইদৰে আমি আজিও এক বিশেষ এই স্পৰ্টছ ডে উপলক্ষে এইবোৰে আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছত আৰু এটা উদ্দেশ্য আছে যে আমি ষ্টুডেণ্টছক আৰু বেলেগ ষ্টুডেণ্টছ আৰু কি বুলি বেলেগ চবকে এইটো সজাগ কৰিব খুজিছোঁ যে স্পৰ্টছ আমাৰ লাইফত বহুত ইম্পৰ্টেণ্ট হয়, যাতে আমি ফিট হৈ থাকোঁ আৰু স্পৰ্টছ ডাইৰেক্টলি আমাৰ হেপিনেছ লগত কানেক্টেড থাকে। আৰু লাষ্টলি মই আমাৰ ইনষ্টিটিউশ্যনক বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মানে যিটো ছাপৰ্ট দেখায় আমাৰ স্পৰ্টছক, স্পেচিয়েলি প্ৰিন্সিপাল ছাৰ, আমাৰ স্পৰ্টছ কৰ্ডিনেটৰ দীপাংকৰ গগৈ ছাৰ, তেওঁলোকে মানে যেতিয়াও আমাক স্পৰ্টছটো আগবাঢ়িবলৈ এনকাৰেজ কৰে, তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। দেশৰ পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰে। এই দিনটোত বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীয়ে ৰছী টনা, কাবাডী আদি খেলত অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু এই মুহূৰ্তত মই এগৰাকী কিংবদন্তি পুৰুষ হকীৰ যাদুকৰ ধ্যান চান্দক মই কৰিছোঁ আৰু তেখেতৰ যি কৰ্ম, যি দক্ষতা, সেই দক্ষতা বা প্ৰতিভা জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় ভিত্তিক ক্ৰীড়া দিৱস উদযাপন কৰি অহা হৈছে আৰু ইয়াৰ অংশ হিচাপে কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আমি সকলোৱে এটা কথা জানো যে ক্ৰীড়া দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্যটোৱে হ'ল কেনেদৰে আমি শাৰীৰিকভাৱে সুস্থ হৈ থাকিম, মানসিকভাৱে সুস্থ হৈ থাকিম, কেনেদৰে আমি ক্ৰীড়াৰ যোগেদি অৰ্থনীতি, সমাজনীতি সকলো এটা নিৰ্দিষ্ট পথে আমি আগুৱাই নিব পাৰিম, এই কথাখিনি মনত পেলাবৰ কাৰণে, এই কথাখিনি গুৰুত্ব দিবৰ কাৰণে আজি দিৱসটো উদযাপন কৰি অহা হৈছে। আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই ধ্যান চন্দৰ দক্ষতা, প্ৰতিভা আৰু কৰ্মক মই শ্ৰদ্ধা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। বিলাসীপাৰাৰ শোলমাৰী শিলবালি মহলত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। এছকেভেটৰ পকলেন আদি মেচিনেৰে দিনে নিশাই টিপকাই নৈৰ বুকুত খনন কৰি শিলবালি তুলি অহাত শংকাত ভুগিছে এতিয়া নৈপৰীয়া ৰাইজে। বন বিভাগত চলিছে কি? টিপকাই নৈৰ বুকুত অবাধে চলিছে খনন কাৰ্য। কাণসাৰ নাই বন বিভাগৰ, নীৰৱ ভূমিকা বন বিভাগৰ। টিপকাই নৈৰ বুকুত দিনে নিশাই অবাধে চলি গৈছে শিলবালিৰ অহৰহ খনন কাৰ্য। বিলাসীপাৰাৰ শোলমাৰী শিলবালি মহলত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। এছকেভেটৰ পকলেন আদি মেচিনেৰে দিনে নিশাই টিপকাই নৈৰ বুকুত খনন কৰি শিলবালি তুলি অহাত শংকাত ভুগিছে নৈপৰীয়া ৰাইজ। বিভাগীয় নীতি নিৰ্দেশনাক ধোঁৱাচাঙত তুলি মহলদাৰ বিশ্বজিৎ ব্ৰহ্মই বিভাগীয় বিষয়া কৰ্মীক মেনেজ কৰি মেচিনেৰে নৈখনৰ বুকুত অবাধে খনন কাৰ্য চলাই আহিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। নিৰ্দেশনা অনুসৰি পানীৰ স্তৰৰ পৰা 10 ফুটলৈকে খান্দিব পাৰে যদিও মহলদাৰে নিজ খেয়ালখুচি মতে 40-50 ফুট দকৈ খনন কৰি আহিছে। এনে খনন কাৰ্যৰ বাবে ইতিমধ্যে নৈপৰীয়া লোকসকলৰ শ বিঘা কৃষিভূমি নৈখনৰ গৰ্ভত জাহ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এইদৰে খনন কাৰ্য চলাই অহাত নৈপৰীয়া অঞ্চলটোত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। সেয়েহে ধুবুৰী জিলা আয়ুক্ত বিভাগীয় মন্ত্ৰীক সৰজমিন তদন্তক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে ৰাইজে। এই মহলখনত যি অনৈতিক কাৰ্যকলাপ চলাই আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰি আমি বিভাগীয় কৰ্তৃপক্ষক একদম চাপৰগ্ৰাম ৰেঞ্জৰ পৰা আৰম্ভ কৰি DFO, তাৰপিছত আমাৰ জিলা কমিশনাৰ অফিচ, তাৰপিছত গুৱাহাটী PCCF অফিচ, কনচাৰ্ভেটৰ অফিচ আৰু মিনিষ্টাৰলৈকে আমি নৈপৰীয়া ৰাইজে গয়ানাইজ মিলি আমি এখন কমপ্লেইন আমি ইহঁতসকলক দিলোঁ আৰু সেই কমপ্লেইন দিয়াৰ পিছত আমি আজিলৈকে সেই কমপ্লেইনৰ পৰিপ্ৰেক্ষিতত কোনো ইনকুৱাৰীও নাপালোঁ আৰু যিটো বহিৰ্ভূতভাৱে নিয়ম বহিৰ্ভূতভাৱে যি কাৰ্য কৰি আছে সেই কাৰ্য ইহঁতে ৰেণ্ডমভাৱে চলাই আছে। ইহঁতৰ মেচিনৰ কোনো পাৰ্মিশ্যন নাছিল। ইহঁতৰ শিলবালি যিখন এগ্ৰিমেণ্ট চৰকাৰক ৰেভিনিউ দি যিটো এগ্ৰিমেণ্ট লৈ আহিছে সেই এগ্ৰিমেণ্টৰ কপিলৈকে আমি উঠাইছোঁ। সেই এগ্ৰিমেণ্টত যিবোৰ বস্তু আমি দেখা পাইছোঁ সেই বস্তুৰ বা নীতি নিয়ম অনুযায়ী আজিলৈকে ইহঁতে 1% কাম কৰা নাই, কমপ্লিটলি মেনেজ কৰি চলি আছে। আৰু সেই হিচাপত আমি গঞা ৰাইজে বিভাগীয় কৰ্তৃপক্ষক কৰ্ণগোচৰ কৰাৰ পিছতো আমি ৰাইজে উপকৃত হ'ব নোৱাৰিলোঁ। কি অভিযোগ আছিলে আপোনালোকৰ? আমাৰ লগৰ একচুৱেলি অভিযোগ আছিলে ইহঁতৰ যিটো নিয়মাৱলী আছে সেই এগ্ৰিমেণ্টত বা যিটো স্পেচিফিক কণ্ডিশ্যন দিছিলে চৰকাৰে
বিভাগীয়ভাৱে সেই কণ্ডিশ্যনত যিবোৰ নীতি নিয়ম আছে সেইবোৰত আমি দেখা পাইছিলোঁ যে ইহঁতে ৱাটাৰ লেভেলৰ পৰা টোটেলি 10 ফুট খান্দিব পাৰে। আৰু আজি যিটো আমি প্ৰেক্টিকেল ফিল্ডত দেখা পাই আছোঁ সেইটো আপোনালোককো আমি অলপ আগতে লৈয়ে গৈছোঁ, আপোনালোকে ভিজুৱেল লৈছে। আমি প্ৰেক্টিকেল ফিল্ডত যিটো দেখা পাই আছোঁ যে ইহঁতে মেচিন লগাই এটা এটাকৈ গৰ্ত ইহঁতে 40 ফুট 50 ফুট 60 ফুটলৈকে খান্দিছে। আমি মানে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি এইখিনিয়ে দাবী জনাইছিলোঁ আৰু এইখিনিয়ে আশা কৰিছিলোঁ যে ইহঁতসকলে আহি প্ৰেক্টিকেল ফিল্ডত তত্বাৱধান লৈ আমি যাতে গঞা ৰাইজে ইয়াত বসবাস কৰি থাকিব পাৰোঁ সেইখিনিৰ পৰা ৰক্ষা পাবৰ কাৰণে ইমান দূৰ যাতে ডিপকে নদীটো নাখান্দে আৰু সেই মেচিনবোৰ যাতে ইয়াৰ পৰা আঁতৰত লগায় এইখিনিয়ে আশা কৰি আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত গৈছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে 29 আগষ্টত পালন কৰা হয়। এই দিৱসত সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হকী কিংবদন্তি মেজৰ ধ্যান চান্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে 29 আগষ্টত পালন কৰা হয়। এই দিৱসত সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ৰীড়া আৰু শাৰীৰিক কাৰ্যকলাপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। ক্ৰীড়া জীৱনৰ এক অবিচ্ছেদ্য অংগ। খেল খেলাটো এটা ডাঙৰ ব্যায়াম। 2012 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছিল। এই ক্ৰীড়া দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি অমৃত উদ্যান ভ্ৰমণ কৰা ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।